নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ জব লাভাৰ্ছৰ আজিৰ ভিডিঅ'লৈ। আজি লৈ আহিছোঁ শিক্ষক কৰ্মচাৰীসকললৈ এটি বিশেষ আৰু গুৰুত্বপূৰ্ণ খবৰ। তো বন্ধুসকল, কি এই গুৰুত্বপূৰ্ণ খবৰ মই সবিশেষ আপোনালোকক জনাবলৈ গৈ আছোঁ। সেয়েহে ভিডিঅ'টি শেষলৈকে চাব। আৰু যদিহে আপুনি মোৰ ভিডিঅ' প্ৰথমবাৰৰ বাবে চাই আছে, তেন্তে মোৰ চেনেলটিক ছাবস্ক্ৰাইব কৰি ল'ব। ন্যায্য প্ৰাপ্তিৰ দাবীত আন্দোলন ঘোষণা। 1 মাৰ্চত মহকুমাই অভিৱৰ্তন প্ৰাথমিক শিক্ষকৰ। 10 মাৰ্চত মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰিব প্ৰস্তাৱ। এপ্ৰিলত শিক্ষক শিক্ষাৰ্থী অভিভাৱকে প্ৰদৰ্শন কৰিব বিক্ষোভ। প্ৰাথমিক বিদ্যালয় শিক্ষাৰ্থী আৰু শিক্ষকৰ প্ৰতি চৰকাৰে প্ৰদৰ্শন কৰি অহা চৰম অনীহাৰ বিৰুদ্ধে পুনৰ তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছে প্ৰাথমিক শিক্ষক সমাজে। দীৰ্ঘদিন ধৰি উত্থাপন কৰি অহা সমস্যাসমূহ সমাধান কৰাৰ ক্ষেত্ৰত চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত ক্ষুব্ধ হৈ পৰা প্ৰাথমিক শিক্ষক সমাজে পুনৰ প্ৰতিবাদী কাৰ্যসূচী ঘোষণা কৰিছে। সেই অনুসৰি ন্যায্য প্ৰাপ্তিৰ দাবীৰে প্ৰাথমিক শিক্ষক সমাজে অহা 1 মাৰ্চত মহকুমাই অভিৱৰ্তন অনুষ্ঠিত কৰিব। আনহাতে এই অভিৱৰ্তনত গ্ৰহণ কৰা প্ৰস্তাৱসমূহ 10 মাৰ্চত মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰিব। অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ আজি অনুষ্ঠিত কৰ্ম পৰিষদৰ সভাত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণৰ বাবে গ্ৰহণ কৰা সিদ্ধান্ত সদৰি কৰি প্ৰধান সম্পাদক ৰাতুল চন্দ্ৰ গোস্বামীয়ে কয় যে 4 বছৰ ধৰি বন্ধ হৈ থকা বৃত্তি পৰীক্ষা পুনৰ আৰম্ভ কৰা, পাঠ্যপুথিৰ লগতে অভ্যাসন আৰু মূল্যায়ন বহী প্ৰদান কৰা, শিক্ষকক পাঠ্যক্ৰম বহিৰ্ভূত কামৰ পৰা বিৰত ৰখা, স্নাতক শিক্ষকৰ পৰা কাঢ়ি নিয়া 8,700 টকাৰ গ্ৰেড পে উভতাই দিয়া, বিশেষ নিযুক্তি প্ৰক্ৰিয়াৰে চাকৰি লাভ কৰা শিক্ষকসকলক আৰ্জিত ছুটিকে ধৰি প্ৰাপ্য আদায় দিয়া, সকলো ঠিকাভিত্তিক শিক্ষকৰ চাকৰি নিয়মীয়া কৰা আৰু প্ৰতিখন বিদ্যালয়তে প্ৰধান শিক্ষকৰ পদ সৃষ্টি কৰিবলৈ বাৰম্বাৰ দাবী উত্থাপন কৰি অহা হৈছে। 2023 চনৰ মে'ৰ পৰা ধাৰাবাহিকভাৱে ৰূপায়ণ কৰা আন্দোলনত অসমৰ সকলো ছাত্ৰ সংগঠন, ভিন্ন সাহিত্য সভা, অভিভাৱক আৰু সচেতন ৰাইজে অংশগ্ৰহণ কৰি গণস্বাক্ষৰেৰে মুখ্যমন্ত্ৰীলৈ আবেদন জনোৱাৰ পাছত প্ৰাথমিক বিদ্যালয়ত প্ৰধান শিক্ষকৰ পদ সৃষ্টি কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে। 2023 বৰ্ষৰ 2 আগষ্টত ৰাজ্য চৰকাৰে প্ৰধান শিক্ষক পদ সৃষ্টিৰ বাবে কেবিনেট সিদ্ধান্তও গ্ৰহণ কৰে। কিন্তু এই সিদ্ধান্তৰ লগত আৰোপ কৰা চৰ্তক সন্মিলনীয়ে মানি লোৱা নাছিল যদিও কেবিনেটে সিদ্ধান্তক সন্মান জনাই কাৰ্যকৰী কৰাত সন্মিলনীয়ে আন্তৰিকতাৰে সহযোগ কৰি আহিছে। তদুপৰি যোৱা 25 জুলাইত সন্মিলনীৰ হাইলাকান্দিৰ অধিৱেশনত অংশ লৈ কেবিনেট সিদ্ধান্ত আগষ্টৰ ভিতৰত কাৰ্যকৰী কৰা হ'ব আৰু বাকী থকা বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ পদ সৃষ্টি তথা আন দাবীসমূহৰ সমাধানৰ বাবে আলোচনাত মিলিত হ'ব বুলি শিক্ষামন্ত্ৰীয়ে ৰাজহুৱাভাৱে ঘোষণা কৰিছে। এই ঘোষণাৰ 6 মাহ উকলি যোৱাৰ পাছতো কোনো পদক্ষেপ গ্ৰহণ নকৰাত পুনৰ স্মাৰকপত্ৰৰ জৰিয়তে শিক্ষামন্ত্ৰীক 15 দিনৰ সময়সীমা বান্ধি দিয়াৰ লগতে মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ দাবী কৰা হৈছিল। ইয়াৰ পাছতো চৰকাৰীভাৱে কোনো ধৰণৰ সঁহাৰি লাভ নকৰাত প্ৰাথমিক শিক্ষকে পুনৰ সংগ্ৰামৰ পথ গ্ৰহণ কৰিবলগীয়া হৈছে বুলিও তেওঁ প্ৰকাশ কৰে। আনহাতে অভিৱৰ্তন আৰু প্ৰস্তাৱ প্ৰদান কাৰ্যসূচী ৰূপায়ণৰ পাছতো চৰকাৰে যদি কোনো সিদ্ধান্ত কাৰ্যকৰী নকৰে, তেনেহ'লে অহা এপ্ৰিলত শিক্ষক শিক্ষাৰ্থী আৰু অভিভাৱকে মিলিত হৈ বিক্ষোভ প্ৰদৰ্শন কৰিব বুলিও গোস্বামীয়ে সকীয়াই দিয়ে। উল্লেখ্য যে চানমাৰীৰ শিক্ষক ভৱনত অনুষ্ঠিত কৰ্ম পৰিষদৰ সভাতে সদৌ অসম ছাত্ৰ সন্থাৰ নৱনিৰ্বাচিত সাধাৰণ সম্পাদক সমীৰণ ফুকন আৰু সদ্য অৱসৰপ্ৰাপ্ত শিক্ষা বিষয়া ৰাজীৱ লোচন বৰুৱাক সম্বৰ্ধনা জ্ঞাপন কৰা হয়। সম্বৰ্ধনা গ্ৰহণ কৰি ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক ফুকনে শিক্ষক আৰু শিক্ষাৰ্থীৰ সমস্যাৰ ক্ষেত্ৰত ছাত্ৰ সন্থাই শিক্ষক সন্মিলনীৰ সৈতে একেলগে কাম কৰি যাব বুলিও আশ্বাস দিয়ে। তো বন্ধুসকল, এই আছিল আজিৰ ভিডিঅ'। কৰ্মচাৰীসকলৰ এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবৰ বাবে মোৰ চেনেলটিক ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।